নমস্কাৰ, মই অনামিকা চলিহা। আজি মই নলবাৰী ঘগ্ৰাপাৰত ঘনশ্যাম ডেকাৰ কইনা মৃদুবিদ্যা ডেকাৰ খবৰ এটা ল'বলৈ গৈছিলোঁ। আগবেলাতে ওলাই গৈছিলোঁ, পাছবেলা উভতি আহোঁ আৰু যোৱাৰ কিছু সময় পাছৰ পৰাই বৰষুণ আৰম্ভ হৈছিল। ঘূৰি আহোঁতেও সেই বৰষুণ আছে। জালুকবাৰীতো ৰাস্তাৰ কাষে কাষে বহুতেই বৰষুণ দেখিলোঁ। তথাপিও আমি তেনেকৈ আহি 6 মাইল পালোঁহি। 6 মাইলৰ অভাৰব্ৰিজৰ আগৰ পৰাই আমি জয়ানগৰ ৰাস্তাদি সোমালোঁ। জয়ানগৰ ৰাস্তাৰ দি আহি 6 মাইলৰ অভাৰব্ৰিজ পৰা ওচৰৰ পৰাই যান জঁটৰ গৈছিলোঁ। খা খবৰ লৈ গম পালোঁ যে আগলৈ পানী হৈছে ৰাস্তাত, সেইবাবে এই যান জঁটৰ সৃষ্টি হৈছে। 6 মাইল অভাৰব্ৰিজ পাৰ হৈ আহি VIP ৰাস্তাৰ ফালে আমি যেতিয়া সোমালোঁ, তেতিয়া দেখিলোঁ যে অগণন গাড়ী ৰাস্তাত ৰৈ আছে। ৰাস্তাৰ দুই কাষে অগণন গাড়ী, সকলোবিলাক ট্ৰেফিক জামত ফচি আছে। কোৱা হৈছে যে আগফালে পানী আছে। আমি শ্বৰ্টকাটেদি সোমাই নন্দিনী মেধিৰ LP স্কুলৰ ফ্ৰণ্টেদি আহিলোঁ, যদিও তাতো পানী আছে। তথাপিও আমি ঘৰ পালোঁ। কিন্তু এজাক বৰষুণতে পৰহিও আমি দেখিছোঁ যে একেই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। আজিও সেই একেই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। মই আমাৰ অসম চৰকাৰক এটা কথাই ক'ব খুজিছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বাকী বিভাগীয় কৰ্তৃপক্ষক ক'ব খুজিছোঁ যে তেওঁলোকে অসমৰ বিভিন্ন উন্নয়নমূলক কাম কৰিছে, সঁচা কথা। গুৱাহাটীৰো অলিয়ে গলিয়ে অভাৰব্ৰিজ বনাইছে বা অভাৰব্ৰিজৰ ওপৰতো যি গছ গছনি ৰোৱাৰ প্ৰকল্প আৰম্ভ কৰিছে। ৰাস্তাৰ কাষত যি প্ৰকল্প আৰম্ভ কৰিছিলে জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি, কিন্তু তেওঁ নহাৰ বাবে সদ্যহতে সেইবোৰ বাদ পৰিছে। ৰাস্তা ঘাটৰ বহুত উন্নয়ন কৰিছে বা অভাৰব্ৰিজ পাতিছে চবতে, কিন্তু গুৱাহাটী মহানগৰীৰ যি কৃত্ৰিম বানপানীৰ সমস্যা, সেয়া হ'লে তেওঁলোকে অকণো সমাধান কৰিব পৰা নাই। আৰু ইয়াৰ বাবে ভুক্তভোগী কোন হৈছে? আমি সাধাৰণ ৰাইজসকল হৈছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰীক আমি মই এটা কথাই কওঁ যে তেওঁ বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি বা উচ্চ পদস্থ বিষয়াসকলৰ লগত আলোচনা কৰি বা বাহিৰৰ বিশেষজ্ঞৰ লগত আলোচনা কৰি হ'লেও এই গুৱাহাটী মহানগৰীৰ যি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, সেইটোৰ সমাধান যেন সোনকালে কৰে, তাৰ বাবে আমি তেওঁৰ ওচৰত অনুৰোধ কৰিছোঁ। মই যেতিয়া 2006 চনত গুৱাহাটীলৈ আহিছিলোঁ, প্ৰথম মই গুৱাহাটী আহিছিলোঁ, দেখিছিলোঁ অকল নবীন নগৰ বা লাচিত নগৰতহে এনেকুৱা পানী আছিলে। কাৰণ মই নবীন নগৰত সেই সময়ত হোষ্টেলত আছিলোঁ। এবাৰ এনেকুৱা বৰষুণ হোৱাত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছিল, যাৰ ফলত আমাৰ ৰাস্তাত আঁঠুলৈকে পানী হৈছিলে। পাছত 3 দিনমান ধৰি একেৰাহে ইলেক্ট্ৰিচিটিৰ প্ৰভাৱ পৰিছিলে, খোৱা বোৱাৰো আমাৰ প্ৰভাৱ পৰিছিলে। তাৰ বাহিৰে কিন্তু আমি ক'তো তেনেকৈ দেখা নাছিলোঁ, লাচিত নগৰ আৰু নবীন নগৰৰ বাহিৰে। কিন্তু পৰৱৰ্তী দিনত আমি প্ৰায় সঘনাই দেখিছোঁ যে পাছত যেতিয়া 2017 চনত 15 চনত পুনৰ মই গুৱাহাটী আহিলোঁ, তেতিয়া দেখিছোঁ যে নবীন নগৰ, লাচিত নগৰৰ ঠাইত জুৰুড, তিনিআলি সেইবোৰৰ পৰা লাহে লাহে জোনালী আদিলৈ এই কৃত্ৰিম বানপানীৰ সমস্যাৰ উদ্ভৱ হৈ গৈছে। এতিয়াতো বিশেষকৈ তিনিআলি, নবীন নগৰ, লাচিত নগৰ, উলুবাৰী, ভঙাগড় অভাৰব্ৰিজৰ তলত বা GS ৰোডত, আটাইতকৈ বেছি জোনালীত ইয়াৰ প্ৰভাৱ পৰিবলৈ লৈছে। তেওঁলোকে বিভিন্ন মেচিন ব্যৱহাৰ কৰি পানী যদিও উলিয়াই দিয়ে, তথাপিও পুনৰ যেতিয়া বানপানীৰ বৰষুণ দিয়ে, তেতিয়া পুনৰ একেই অৱস্থাৰ সৃষ্টি হয়। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন ভাষণত আমি কোৱা দেখিছোঁ যে USTMৰ পৰা অহা পানীয়েহে এই কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে। কিন্তু মোৰ মতে USTMৰ পানীয়ে হয়তো যোৰাবাটত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিব পাৰে। এই পানীয়ে কিন্তু গুৱাহাটীৰ ভিতৰত খানাপাৰাৰ পৰা আৰম্ভ কৰি জালুকবাৰীলৈকে
এই পানীখিনি কিন্তু USTMৰ পৰা অহা পানীৰ কাৰণে নহয় মই কেতিয়াবা ৰাতিপুৱা খোজকাঢ়ি দেখিছোঁ যে নলা নৰ্মদাবিলাক ভালকৈ চাফ চিকুণ কৰা নহয়, সেইবোৰ জাম হৈ থাকে, যাৰ ফলত পানীবোৰ ওলাই যাব পৰা নাই। আপুনি খৰালি দিনতো দেখিব যে ভিতৰৰ ৰাস্তাবোৰত নলা নৰ্মদাবিলাক অনবৰত পানীয়ে ভৰি থাকে। আৰু ইফালে যোনবোৰ নলা নৰ্মদা আছে বা সৰু সৰু জান জুৰি বা নদী আছে, সেইবিলাক পুতি দিয়া হৈছে। পুতি দিয়াৰ ফলত পানীটো ওলাই যাব নোৱাৰে। আৰু ইফালে ভৰলুৱে হওক, ভৰলুখন গোটেই প্লাষ্টিকেৰে লেতেৰা হৈ আছে, সেইখনো ভালকৈ চফা কৰা হোৱা নাই। গতিকে মই ভাবোঁ যে ভৰলুখন ভালদৰে চফা কৰি এই নলা নৰ্মদাবিলাক ভালকৈ চাফ চিকুণ কৰি যদি ব্ৰহ্মপুত্ৰৰ লগত সংযোগ কৰি দিয়া হয়, দৰকাৰ হ'লে ব্ৰহ্মপুত্ৰৰ লগত চুইচ গেটো ব্যৱহাৰ কৰিব পাৰে, যাতে পানীখিনি ভিতৰৰ পানীখিনি ব্ৰহ্মপুত্ৰলৈ ওলাই যাব পাৰে। নলাবিলাক ভালদৰে সংযোগ কৰি পেলাই তাত থকা জাবৰ চাবৰ সেই সকলোবিলাক আঁতৰাই আৰু যাতে ব্ৰহ্মপুত্ৰৰ পানী গুৱাহাটীৰ ভিতৰলৈ সোমাই আহিব নোৱাৰে, সেই ব্যৱস্থাটো তেওঁলোকে কৰিব পাৰে বা সেই কথাটো তেওঁলোকে ভাবিব পাৰে। অভাৰব্ৰিজ বনক, আমি তাত ক'বলগীয়া একো নাই। অভাৰব্ৰিজ বনোৱাৰ কাৰণে হয়তো আমাৰ যান জঁটৰ পৰা কিছুমান যান জঁটত ফচাৰ পৰা আমি বাচিছোঁ বা সোনকালে আমি গন্তব্যস্থান পাইছোঁগৈ। কিন্তু লগতে আমাৰ এই বৰষুণ দিয়াৰ লগে লগে যি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, সেই বানপানীয়ে যে আমাৰ জনসাধাৰণক জ্বলা কলা দেখাইছে, সেয়া কিন্তু নিশ্চিন্ত। অকল মই চৰকাৰকে দুখ দিব নাযাওঁ বা চৰকাৰকৈ কিবা কৰিবৰ কাৰণে ল'ব, আমাৰ সাধাৰণ ইয়াৰ গুৱাহাটীৰ যোনসকল বাসিন্দা, তেওঁলোককো কওঁ যে তেওঁলোকে নেপেলাই, ডাষ্টবিনত পেলাই আৰু নিজৰ অকল চৰকাৰে নলা নৰ্মদা চফা কৰিব বুলি আশা নকৰি নিজেই প্ৰত্যেকে ঘৰৰ ওচৰৰ নলা নৰ্মদাবিলাক চাফ চিকুণ কৰি ৰাখে, যাতে যেনেকৈ আমি গাঁৱত থাকোঁতে গাঁৱৰ আমাৰ ঘৰৰ পদূলিটোৱেই হওক বা ৰাস্তাটোৱেই হওক যদি পানী জমা হয়, তেতিয়া আমাৰ দেউতা দাদাহঁতে বা ওচৰ চুবুৰীয়া ককাই ভাইসকলে দেখিছোঁ যে তেওঁলোকে কোৰ লৈ সেইবিলাক নলাবিলাক মুকলি কৰি দিয়ে বা ৰাস্তাৰ কাষৰ বন চন চব চাফা কৰি পেলাই বা নলাবিলাকো চাফা কৰি পেলাই, যাৰ বাবে আমাৰ বাৰিষা কালত বিশেষ সমস্যাৰ সৃষ্টি নহয়। আমাৰ গুৱাহাটীৰ সমগ্ৰ গুৱাহাটীবাসীসকলেও যাতে চৰকাৰৰ মুখলৈ চকু মেলি আশা পালি বহি নাথাকি নিজেই নলা নৰ্মদাবিলাক চাফ চিকুণ কৰে আৰু এনেকুৱা যান জঁটৰ পৰা বানপানীৰ ফলত বৰষুণ দিয়াৰ লগে লগে যি কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, তাৰ পৰা যাতে নিজক উদ্ধাৰ কৰিব পাৰে। চৰকাৰৰ লগতে আমাৰ সাধাৰণ জনসাধাৰণেও এই কথাখিনি চিন্তা কৰিব লাগে।